এসময়ত কাৰ্বি পাহাৰ কঁপিছিল তেওঁৰ কণ্ঠত সকলোৱে কৈছিল পাহাৰৰ উষা উৎথুপ বুলি Ya 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 Birikso 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 Hey Birikso Birikso Birik mancho de peni de kok deso a সেই সময়ত ৰাজ্যত জনপ্ৰিয়তাৰ শীৰ্ষত আছিল তৃষ্ণা দেৱী পাহাৰৰ তৃষ্ণা দেৱীৰ ৰূপেৰেও খ্যাতি আৰ্জিছিল লীনা টেৰংপিয়ে হু তৃষ্ণা যেন জীৱনৰ তৃষ্ণা হু হে 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 আজি যে হলো নয়ন মনা তোমাৰে বাবে মই চঞ্চলা তৃষ্ণা দেহে মনে মাথু তৃষ্ণা কাৰ্বি পাহাৰৰ বোকাজানৰ বাসিন্দা তেওঁ এসময়ত জড়িত হৈ আছিল কাৰ্বি কালচাৰেল ছ'চাইটি জিলাখনৰ বিভিন্ন প্ৰান্তত গীত গাই বুটলিছিল সুনাম নাম তেওঁৰ লীনা টেৰংপি তাৰালাংছৰ অপেৰা গ্ৰুপত গান শিকি সেই গ্ৰুপত 8 বছৰ ধৰি গীত পৰিৱেশন কৰিছিল তেওঁ কাৰ্বি ভাষাত নিজেই গীত ৰচনা কৰি সুৰ দি গাইছিল এতিয়া এক দুৰ্বিষহ জীৱন যাপন কৰিছে লীনা টেৰংপিয়ে কিন্তু শেহতীয়াকৈ জিলাখনৰ যুৱ নেতা প্ৰতাপ ৰংফাৰৰ সহযোগত লীনা টেৰংপিয়ে পুনৰ আগবঢ়াই দিছে দুটাকৈ গীত যি দুটা গীতে খলকনি তুলিছে কাৰ্বি জনতাৰ মাজত Vamos plan no vamos plan no Vamos plan no vamos plan no পখিলা লেকথেপিৰ পৰা চেমছন ইংটিলৈ বহু বিখ্যাত শিল্পীৰ লগত গীত পৰিৱেশন কৰিছিল তেওঁ itu warklung bari rongfar pi aru samsung sing ti juglin terong pi ato logete mo gan gaisi অপেৰা গ্ৰুপে ক'ত ক'ত গান গায় ami karbenglo guti khini gal সময়ৰ পাক চক্ৰত পৰি সংগীতৰ ক্ষেত্ৰৰ পৰা বহু দূৰলৈ আঁতৰি গ'ল তেওঁ এতিয়া স্বামীৰ সৈতে আনৰ ঘৰত দিন হাজিৰা কৰি পাহাৰৰ পৰা খৰি কাটি বিক্ৰী কৰি দুবেলা দুমুঠি খাই জীৱন পাৰ কৰিছে আমাৰ লৰা ছোৱালী নাই মোৰ হাজবেণ্ড আৰু মই হাজবেণ্ড দুজন তাৰপিছত এটা মোৰ ভাইবিলাক আহিছে হাজবেণ্ডে কি কৰে হাজবেণ্ড মানে একো কাম নাই আৰু খৰি বিক্ৰী কৰে সেইটোহে আমি খাওঁ কাৰ্বি কালচাৰেল ছ'চাইটিয়ে তেওঁৰ খবৰ লোৱা নাই লীনাৰ ফলে মূৰ তুলি চাবলৈ সময় নাই CEM তুলিৰাম ৰংহাঙৰ চাবলৈ বি মানুহ বি অহা নাই কাৰ্বি কালচাৰেল ছ'চাইটিৰ ফালৰ পৰা একো নাই চাবলৈ বি অহা নাই একো বি নাই নহ'লে বি চাবতো লাগিব আমাৰ ফালেও লাগিছে তুলিৰাম ৰহাং বি অলপতো সহায় দিলেতো ভালে আছিলে ঘৰৰ নাই দুৱাৰ নাই আমি খৰি বিক্ৰী কৰি পেলাইহে আমিতো ভাত খাওঁ নিমখ তেল কি লাগে খৰি বিক্ৰী কৰিব গ'লেহে আমি খাব পাওঁ প্ৰতাপ ৰংফাৰৰ প্ৰচেষ্টাত পুনৰ গীত গাইছে লীনা টেৰংপিয়ে পুনৰ কাৰ্বি পাহাৰত প্ৰতিধ্বনি শুনা গৈছে সেই সুন্দৰ অপূৰ্ব কণ্ঠৰ লীনাৰ জীৱনৰ এই দ্বিতীয় সাংগীতিক যাত্ৰা যাতে অব্যাহত থাকক তাৰ বাবে তেওঁৰ শুভাকাংক্ষী আৰু অনুৰাগীয়ে পাৰ্যমানে সহায় কৰক